যোৰহাট থিয়েটাৰ হল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিশেষ স্নেহাশীষ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই আদৰণি ভাষণ আগবঢ়োৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। তেখেতে প্ৰথমে ৰাজনৈতিক মানুহে কবিতা আবৃত্তি কৰিব পাৰে নে নোৱাৰে বুলি কৈ হিৰুতাৰ কবিতা মোৰ দেশ কবিতাটি বলিষ্ঠ কণ্ঠৰে আবৃত্তি কৰি পৰিৱেশ সেউজময় কৰি তোলে। লগতে তেখেতৰ যোৰহাট থিয়েটাৰ হলত নাটকৰ যাত্ৰাৰ কথা কৈ আনন্দিত হৈ পৰে। আনহাতে এটা ব্যতিক্ৰম পদক্ষেপৰ কথা উল্লেখ কৰি কয় চহৰৰ মাজমজিয়াত এনে এটা বাথৰুম প্ৰয়োজন য'ত মহিলাসকলে নিৰাপদে সকলো সুবিধা গ্ৰহণ কৰিব পাৰে। উদাহৰণস্বৰূপে চেনিটাৰী নেপকিনৰ কথা উল্লেখ কৰি প্ৰাৰম্ভিকতে সাংসদ হিচাপে আন উন্নয়নৰ বাবে ৫০ লাখ টকা ঘোষণা কৰে। অন্যহাতে মন্ত্ৰীগৰাকীয়ে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱানী বৰুৱা, ডক্টৰ দীপক শৰ্মা, উদ্যোগী আকাশ গগৈৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। যোৰহাটৰ নাগৰিক সন্থাই আজি স্নেহাশীষ অনুষ্ঠানটোৰে নাম দি মোক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছিলে। মই ভাবিছিলোঁ মোৰ সহপাঠী কেইগৰাকীমানৰো অনুষ্ঠানটো থাকিব নাগৰিক সন্থা, কিন্তু ইয়াত এনেদৰে প্ৰায় ৭০টাতকৈ অধিক সামাজিক সংস্থা, ১০০ বছৰ পুৰণি সংস্থাৰ পৰা জাতীয় সংস্থালৈকে ইমানবিলাক আহি আমাক এনেকৈ আশীৰ্বাদ দিব বুলি মই কল্পনা কৰিব পৰা নাছিলোঁ। এটা আৱেগিক সঁচাৰ্থত যিকোনো মানুহে এইদৰে অভিভূত আৱেগিক হোৱাটো স্বাভাৱিক। যোৰহাটবাসীৰ আশীৰ্বাদ মই সদায় মন মগজুৰ আত্মাত কঢ়িয়াই লৈ ফুৰিম। মই সঁচাকৈ অভিভূত। ইয়াত প্ৰায় ৯০ বছৰীয়া বয়সৰ পৰা মোৰ সহপাঠীৰ পৰা উচ্চতৰ মাধ্যমিকৰ কোনোবা ১৫ বছৰীয়া ১৬ বছৰীয়া ছাত্ৰ ছাত্ৰীলৈকে আহিছে। এই উপস্থিতিটোৱে আচলতে মোক যথেষ্ট শক্তি দিছে নতুনকৈ আগুৱাই যোৱাত, আৰু ই আশীৰ্বাদ তথা শক্তিৰূপে সদায় মোৰ সৈতে থাকিব। মই আচলতে ভাষা বিচাৰি পোৱা নাই কি ক'ম, কাৰণ কি এনেধৰণে ৭০-৮০টা সংস্থা আৰু ইয়াৰ বৰেণ্য ব্যক্তিসকল একেলগে আহি এনেকৈ শুভাশীষ স্নেহাশীষ দিয়াটো এটা জীৱনৰ এটা খুব অপূৰ্ব প্ৰাপ্তি বুলি মই গণ্য কৰিছোঁ। আৰু চিৰজীৱন মই যোৰহাটবাসী ৰাইজৰ ওচৰত ঋণী হৈ থাকিম। আৰু তেখেতসকলে যিটো ইতিবাচক চিন্তাৰে, যিটো আশাৰে মোক এই মৰম আশীৰ্বাদ দিছে, সেই ইতিবাচক চিন্তাটো যাতে সদায় থাকে, সদায় যাতে তেখেতসকলৰ দৃষ্টিত এটা ইতিবাচক পথৰ এগৰাকী ভাল মানুহ হিচাপে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে মই নিজেও সদায় প্ৰতিনিয়ত সচেতন হৈ থাকিম। ৰাইজৰ বাবে খুব দৰকাৰী এটা বিষয় ৫০ লাখ টকা যে আপুনি না, মই কৈছোঁ এতিয়া প্ৰাৰম্ভিকভাৱেই, কাৰণ ইয়াত দেখিছোঁ যে প্ৰায় শতাধিক অনুষ্ঠান একেলগে আছে। গতিকে এই সুবিধা সুযোগ গ্ৰহণ কৰি মই আজি যোৰহাট থিয়েটাৰ মঞ্চৰ পৰা এটাই কথা ঘোষণা কৰিলোঁ যে প্ৰাৰম্ভিক অৱস্থাত, প্ৰাৰম্ভিক মানে দিছ ইজ দ্য বিগিনিং আৰু হ'ব, প্ৰাৰম্ভিক অৱস্থাত মই যোৰহাট চহৰৰ বাবে মোৰ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকাৰ এটা অনুদান আগবঢ়াইছোঁ। সেইটোৰে হয়তো আই মাতৃ বা মহিলাসকলৰ সুবিধাৰ বাবে এটা সেৱাগৃহ হ'ব পাৰে যোৰহাটৰ মাজমজিয়াত, বা বেলেগো হ'ব পাৰে। আমি সেইটো সংশ্লিষ্ট লোকসকলৰ সৈতে, আনকি আমাৰ সাংবাদিকসকলৰ সৈতেও কথা পাতি আমি পৰৱৰ্তী পৰ্যায়ত এইটো ঠিক কৰি ল'ম। প্লিজ, কোনো কথা নাই। যে দেখা গৈছে যে যোৰহাট জিলাখনত আপোনাৰ যিটো বিজেপি যিটো সদস্যপতি হৈ আছিলে, তেওঁ অতি নিম্নমানৰ হৈছে। ধৰক আপোনাৰ যোৰহাট সমষ্টিটোতে যদি যোৰহাট বিধানসভা সমষ্টি, তাত কালিলৈকে মাত্ৰ ১৪,০০০ হৈছিলে, সেইটোলৈ কিন্তু উদ্বিগ্ন হৈ আছে। নাই, নহয়, তাৰমানে আমাৰ ইয়াত দুটা কথা আছে। আপুনি ধৰি লওক ভিতৰৰ সকলো কথা গম পোৱা নাই কাৰণে তেনেকৈ কৈছে। মিছ কল দিয়া আৰু সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰি তাত সদস্য ভৰ্তি কৰা আমাৰ দুটা আছে। গতিকে এইটো আধা বাতৰি যোৱাৰ কাৰণে তেনেকৈ কৰাটো আপোনালোকৰ স্বাভাৱিক প্ৰশ্ন। আমাৰ ইতিমধ্যে যোৰহাট জিলাৰ কেইটা সমষ্টিতে বিগত আমাৰ ৫ বছৰৰ আগতে যিটো সদস্য সংখ্যা আছিল, সেই অভিলেখ ইতিমধ্যে বা সেই ৰেকৰ্ডটো ইতিমধ্যে আমি ক্ৰছ কৰিছোঁ। আজি নিশা আমি ইতিমধ্যে ক্ৰছ কৰিছোঁ। এতিয়া পৰৱৰ্তী 5 দিনত যিখিনি সংখ্যা আহিব, সেইখিনি যোৰহাটবাসী ৰাইজৰ ওপৰঞ্চি আশীৰ্বাদ বুলি আমি গণ্য কৰিছোঁ। আচলতে ইয়াত আমি এতিয়া এই যে গোটেই অসমখনত, বিশেষকৈ উজনি অসমত আৰু মধ্য অসমত অভূতপূৰ্বভাৱে সদস্য সংখ্যা বিগত সময়ছোৱাতকৈ ইতিমধ্যেই 13 লাখ বৃদ্ধি পাইছে। গতিকে এইটো এটা অদ্ভুত কথা। আমি কৃতাৰ্থ আৰু কৃতজ্ঞ। তাৰোপৰি যিসকলৰ ফোন নাই, তেনেধৰণৰ আন 15 লাখ সদস্যৰ ওচৰলৈ আমি কাগজ ৰচদ মানে কিতাপ লৈ যাবলৈ বাকী আছে, বহি লৈ যাবলৈ বাকী আছে, সেইখিনি মিলি এটা অভূতপূৰ্ব এটা পৰিৱেশে সৃষ্টি হৈছে। আমি অসমবাসীৰ ওচৰত কৃতাৰ্থ কৃতজ্ঞ। যোৰহাট বা টিয়ক ইত্যাদিত আমি পূৰ্বৰ যি সদস্য সংখ্যা ইতিমধ্যে অতিক্ৰম কৰিছোঁ। আমি এই চেগতে বৃহত্তৰ যোৰহাট জিলাৰ প্ৰতিটো সমষ্টিবাসী ৰাইজলৈ, সৰ্বসাধাৰণ ৰাইজলৈ, বিশেষকৈ নতুন প্ৰজন্মলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্বৰ পৰা মোদীদেৱলৈকে তথা ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শৰ প্ৰতি তেখেতসকলে আস্থা প্ৰকাশ কৰি কলেজীয়া ছাত্ৰ ছাত্ৰী ইমান আহিছে।
আহিছে আমি এইটো আগতে এনেকৈ ইমান হোৱা নাছিল আমি নতুন প্ৰজন্মকো আন্তৰিক ধন্যবাদ জনাইছোঁ যিটো এতিয়া ওলাই আছে যোৰহাট বিধানসভা সমষ্টি 95 নম্বৰ তিতাবৰ 110 তেনেদৰে মৰিয়নি টিয়ক এতিয়া আমাৰ সেইটো হ'ল আমাৰ গণতান্ত্ৰিক এটা প্ৰতিযোগিতা আমি কালি দেখিলোঁ লক্ষীপুৰ 1 নম্বৰত আজি দেখিছোঁ নলবাৰী জাগিৰোড 2 নম্বৰত নলবাৰী 3 নম্বৰত জালুকবাৰী 4 নম্বৰত এনেকৈ আমাৰ নিজৰ ভিতৰত এটা প্ৰতিদ্বন্দ্বিতা হৈ থাকে আৰু আপোনালোকে জানে যে বিগত নিৰ্বাচনত 126খন আসনৰ ভিতৰত বিধানসভাৰ ভিতৰত আমি 93 যোগ নাজিৰা 94খনত অগ্ৰগতি লাভ কৰিছিলোঁ গতিকে অৱধাৰিতভাৱে আমাক ইমান বিৰোধী সম্পূৰ্ণ সৰ্বশ্ৰেষ্ঠ সমন্বিত শক্তিৰে লুৰিণ গগৈৰ পৰা অখিল গগৈ অজিত ভূঞাৰ পৰা ৰকিবুল হুছেইনৰ পৰা কংগ্ৰেছ সকলো মিলি যিটো সম্ভাৱ্য আটাইতকৈ যিটো শক্তিশালী তেওঁলোকৰ বিৰোধী শক্তি সেই শক্তিটোৱে সমস্ত শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতো 14খন আসনৰ ভিতৰত মাত্ৰ 3খনত সীমিত হ'ল ঠিক সেইদৰে বিধানসভাৰ ছেগমেণ্টতো তেওঁলোকে 126খনৰ ভিতৰত মাত্ৰ 30খনত সীমিত হৈ গ'ল আমি পালোঁ কিমান 93 যোগ নাজিৰা 94খন BPFৰ 2খন গতিকে আমি ভাবোঁ অসমবাসী ৰাইজে আমাক ইতিমধ্যেই সেই যিটো আপোনালোকৰ বহুলোকে ধুমুহা বুলি কৈছিল সেই ধুমুহাটো তেওঁলোক মাত্ৰ 3খনতে সীমিত হ'ল 30খনত সীমিত হ'ল আৰু সদস্য সংখ্যাও আমাৰ এখন জিলাতেই বেছি এইটো কি কয় ইমানেই বেছি হৈছে যে বিগত সময়ৰ ৰেকৰ্ড আমি ইতিমধ্যে ভাঙি পেলাইছোঁ বিগত আমি কেতিয়াও সন্তুষ্ট নহওঁ আমাৰ যদি সেই সংখ্যাটো 30,000 হয় আমি 40,000 কাৰণে চেষ্টা কৰিম আজি যদি সেইটো 20 হয় আমি 25ৰ কাৰণে চেষ্টা কৰিম আচলতে আমি সেইদিনাখন আমাৰ লক্ষ্য সেইটো যে শেষজন ব্যক্তি আনকি মাইক্ৰফোনৰ ইফালে থকা সাংবাদিক বন্ধুসকলো এদিন আমাৰ বিজেপিৰ সদস্যক আমি সেইটো আশাৰেতো আগবাঢ়িম গতিকে আমি আপোনালোকো যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ সম্পূৰ্ণ হৈছে বুলি নাভাবোঁ কালি বিধায়কৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতে মই জানিব যে কালিলৈকে 14,000 মাত্ৰ সদস্যভুক্তি হৈছে যোৰহাট বিধানসভা সমষ্টিত আৰু স্বতঃস্ফূৰ্তভাৱে বিজেপিৰ প্ৰতি অনুগত থকা বিজেপি ভাল পোৱা ৰাইজেও কিন্তু সদস্য হোৱা নাই বুলি তেখেতে আমাক জানিবলৈ দিছে মই নাজানো তেখেতে কি হিচাপে কৈছে কিন্তু আমি দলৰ মই জিলাৰ সভাপতি স্বৰূপে এটা কথা নদি ক'ব পাৰোঁ যে আমি যিমানখিনি মানুহৰ গুৰিলৈ গৈছোঁ তাত এজনো সদস্য নহওঁ বুলি কোৱা নাই গতিকে আমি যিমান পৰ্যায়ত যাব লাগে গৰমেই হওক অন্যায় হওক সেইটো পৰ্যায় আমি কোৱা নাই কিন্তু আগৰ অভিলেখবিলাক পূৰণ হৈছে ইতিমধ্যে পবিত্ৰ মাৰ্কেটে আগতে কোনোবা এটা সমষ্টিত 15,000 আছিল এতিয়া সেইটো গৈ 22,000 হৈছে কোনোবা এটা সমষ্টিত 13,000 আছিল আৰু আমাৰ আৰু 5টা দিন আছে কোনোবা সমষ্টিয়ে কালি এই এটা সমষ্টিত খুব বেছি হৈ থকা সমষ্টিটো কালি 3,000 হৈছে কিন্তু ক'ৰবাত কম হৈ আছিল সেইটোত গৈ 6,000 হৈছে গতিকে আমি যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে ইয়াৰ পৰিসংখ্যাবিলাকৰ এনালাইচিছ হ'ব কিন্তু যোৰহাট জিলাত যথেষ্ট পৰিমাণৰ হৈছে আৰু আমাৰ ইয়াত বাগিচাৰ এটা কাৰিকৰী অসুবিধা আছে বাগিচাৰ হেৰিখিনিত চবতে এণ্ড্ৰইড মোবাইল নাই ইয়াত এটা সমষ্টিত কোনোবা এটাত 70,000 বাগিচাৰ ভোট আছে কোনোবা এটাত 40,000 আছে কোনোবা এটাত 35,000 সেইখিনি কাষলৈ আমি যাব পৰা সুযোগটোৱে হোৱা নাই কাৰণ গধূলি সময়ত তেখেতসকলে কামৰ পৰা আহি পেলাই মানুহে আমি অসুবিধা দিব খোজা নাই এটা বন্ধৰ দিন থাকে সেই বন্ধৰ দিনটোতে তেখেতসকলক সকলো বজাৰলৈ যায় গতিকে এইবিলাক কাৰিকৰী দিশ বহুত আছে কিন্তু যোৰহাট জিলাত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য সংখ্যা সুকলমে আগবাঢ়িছে আৰু ভৱিষ্যতে আৰু যেতিয়া সম্পূৰ্ণ হ'ব তাক আৰু অধিক পৰিমাণে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম